জুলি মাহঁতে মোক কি কৈ গ'ল তুমি গম পাইছা? পাইছো। এতিয়া মই কি কৰোঁ কোৱাচোন? একো কৰিব নালাগে। একো কৰিব নালাগে মানে কি কথা কৈছা তুমি? মাহঁতে মোক গোটেই জীৱনৰ বাবে এৰি থৈ গৈছে। কোনো মাক দেউতাকে নিজৰ সন্তানক চিৰজীৱনৰ বাবে এৰি থৈ যাব নোৱাৰে। তুমি মোৰ মা দেউতাৰ কথা একো নাজানা অংকুশ। মই সকলো জানিহে কৈছো। তেওঁলোকৰ খং উঠিছে, তেওঁলোকে দুখ পাইছে, সেইকাৰণে আজি তেনেকুৱা কথা কৈছে। সদায় সেই একেবোৰ কথাকে ধৰি নাথাকে। কিমান আশা কৰি মই এখন ঘৰলৈ আহিছিলোঁ আৰু কি হৈ গ'ল? আজি যে মাহঁত আহিব মই সপোনতো ভবা নাছিলোঁ। কালি মোক ফোন কৰিছিল, মইহে কিখননো বকি পালোঁ। সেইকাৰণে মই কালি তোমাক সেইবোৰ খাবলৈ মানা কৰিছিলোঁ। মই খাওঁ বুলি ফূৰ্তিত খোৱা নাছিলোঁ। বুজি পাইছোঁ, কিন্তু সেইবিলাক খোৱাৰ কাৰণেইতো গণ্ডগোলখন হ'ল। গণ্ডগোলটো আচলতে তুমিহে লগালা, আৰু তুমি তেনেকৈ গুচি যোৱাৰ কাৰণেহে গণ্ডগোলটো লাগিল। কিহৰ কাৰণে তুমি এইবোৰ কৰিব লাগে কোৱাচোন? আল্টিমেটলি ঘৰলৈ ঘূৰি গুচি আহিবলগীয়া হ'ল। আচলতে মই মাহঁতক ভয় খুৱাবহে খুজিছিলোঁ। ভাবিছিলোঁ তেনেকুৱা কৰিলে মাহঁতে বুজি পাব। মোৰ বিয়াৰ কথা চিন্তা কৰিলে হয়তো ইয়াতকৈ বেয়া পৰিস্থিতিৰ সৃষ্টি হ'ব, কিন্তু পৰিস্থিতি একেই থাকিল অংকুশ। যি বেয়া হ'বলগীয়া আছিল মোৰ লগতহে হ'ল। অকল তোমাৰেই নহয় জুলি, মোৰো। তুমি কোৱাৰ পাছত মই আজি কথাবোৰ কৈ দিম বুলিয়ে ভাবিছিলোঁ, কিন্তু এতিয়া নহ'ব। কিয়? মোৰ মায়ে কি ভাবে সেইটোতকৈ বেছি তোমালোকৰ মাহঁতৰ কথা ভাবিয়ে কথাবোৰ ক'ব নোৱাৰোঁ। তোমালোকৰ মাহঁতে এইটো কথাকে হজম কৰিব পৰা নাই। তাৰ ওপৰত যদি এনেকুৱা এটা কথা কওঁ, তেওঁলোকৰ অৱস্থা কি হ'ব তুমি এবাৰ ভাবি চাইছানে? তেনেহ'লে কি কৰিবা? সময়লৈ বাট চোৱাৰ বাহিৰে আৰু একো উপায় নাই। কিন্তু সেই সময়টো কেতিয়া আহিব অংকুশ? নাজানো, কিন্তু সময়লৈ ৰ'বই লাগিব। জোনাকী, আচলতে এই জোনাকীয়ে জটকুটৰ ঘাই। যিজনী ছোৱালী আমাৰ জীৱনটো উদ্ধাৰ কৰিছিলে বুলি ভাবিছিলোঁ, আজি সেইজনী ছোৱালীয়ে আমাৰ জীৱনটো ধ্বংস কৰি গুচি গ'ল। মই ধ্বংস হ'বলৈ নিদিওঁ জুলি, মোৰ ওপৰত বিশ্বাস ৰাখা। বৌ, দাদাৰ ফোন। দাদাৰে ফোনটো লৈ যোৱা নাই নেকি? নাই যোৱা, এইটো ইয়াতে আছে। ফোনটো ৰিচিভ কৰিবনে? কোনেবা কৰিছে? নধৰিলে কিয়? এই ৰ'বাহে, কোনেবা কৰিছে নজনাকে ধৰিব ভাল নালাগে নহয়। আৰু এওঁ যে কি নহয়, ওলাই গৈছে, ফোনটো লগত লৈ যাব লাগে। পাহৰিলে চাগে। নাপাহৰিবনে? হোৱাই নোহোৱাই 10টা কথা চিন্তা কৰি থাকিব। কি বকি আছা মোক? তুমি ফোনটো লৈ যোৱা নাই কিয়? ফোনটো নিনিলো নেকি? মই গমেই নাপালোঁ। দেখিছাতো, ফোনটো লগত নিয়া নাই সেইটো কথা তেওঁ গমেই নাপায়। চোৱাচোন কি কথা কয়, এদিন ঋষিমুনি হৈ যাব যেন লাগিছে। ফোনটোৰ কথা পাহৰিলি বুলি ঋষিমুনি হৈ যাম নেকি? আজি ফোনটো পাহৰিছা, কাইলৈ আমাক পাহৰিবা, আৰু এটা সময়ত গোটেই সংসাৰখনকে পাহৰি থাকিবা। এতিয়া ওলাই গৈছিলা নহয়, এগালমানটো চাগে চিন্তা লৈয়ে আহিছা। কি কি লৈ আহিছা কোৱাচোন? কথা নাই কথা কৈছে, সেইবোৰ বাদ দিয়া। ফোনটোৰ লগত লাগি আছা যেতিয়া, কোনে ফোন কৰিছিল কোৱাচোন? কোনে ফোন কৰিছিলে গম নাপালোঁ যে, সেইকাৰণে মই উঠাবলৈ টান পালোঁ। চাওঁ দিয়াচোন। ৰ'বা, লোৱা। অশোকৰ মাকৰ ফোন। ময়ে ফোন কৰিছিলোঁ।
ফোনটো নধৰা দেখি মই ভাবিলোঁ নাম্বাৰটোৱে ভুল হ'ল নেকি। অঁ, এই কথা এটাৰ কাৰণে ফোন কৰিছিলোঁ। আমি কাইলৈ তোমালোকৰ ঘৰলৈ যাম বুলি ভাবিছোঁ। তাকে বোলো তোমাক জনাই দিওঁ। অঁ, ঠিক আছে, আমি আগবেলা ভিতৰতে যাম। ফোনটো পালোঁ বুজিছ। কাইলৈ যাম বুলি কৈ দিছোঁ। অঁ, কি ভাবিলি আকৌ? নাই, একো ভবা নাই। আৰু একো ভাৱনা চিন্তা নকৰিবি দেই। কাইলৈ যাম বুলি কৈছোঁ, যামেই আৰু। ঠিক আছে, হ'ব দে। যেনে তেনে বিয়াখন হৈ গ'লেই ৰক্ষা আৰু দেই। জোনাকী, কোৱা। ছাৰে মোক কিয় মাতিছিল জানা নেকি? নাজানো, জিতৰ কিবা কথা পাতিবলৈ চাগে। অঁ, সমীৰণ, কোৱা। তুমি ঘৰৰ পৰা অহা কিমান দিন হ'ল? লাষ্ট ঘৰলৈ কেতিয়া গৈছিলা? 2 মাহমান আগত। আমাৰ মা দেউতা ঠিকে আছে, মই গ'লেই যাওঁ তেওঁলোকৰ ওচৰলৈ। এতিয়া মই তাকে ভাবি আছোঁ, কি তোমাক লগ পোৱা কথাটো তেওঁলোকক জনাওঁ নে নজনাওঁ? আহিলা? মা, আজি মোক মিছে কি ক'লে জানা মা? কি ক'লে? গুড গাৰ্ল বুলি ক'লে। বঢ়িয়া। কিয় বা গুড গাৰ্ল ক'লে? মই ধুনীয়াকৈ ৰাইমছ ক'লো সেইকাৰণে। সেইকাৰণে তোমাক ভালকৈ পঢ়িবলৈ কওঁ। আচ্ছা সমীৰণ, ছাৰ, এওঁ হ'ল জোনাকী। মই তাইক চিনি পাওঁ। চিনি পোৱা? আগতে লগ পাইছা নেকি? সমীৰণ আমাৰ গাঁৱৰে ল'ৰা। হয় নেকি? মই কথাটো গমেই পোৱা নাছিলোঁ। ময়ো গম পোৱা নাছিলোঁ সি যে আমাৰ ইয়াতে কাম কৰে। আচ্ছা আচ্ছা। এইটো অফিচতে জোনাকী নামৰ এগৰাকী আছে বুলি জানিছিলোঁ, কিন্তু ছাৰ এই বুলি ভবা নাছিলোঁ। নভবা কথাবোৰ কেনেকৈ হৈ যায় দেখিছানে? সিজনে এইটো অফিচতে কাম কৰা, দুয়োজন চিনাকি, তাৰপিছতো লগ পোৱা নাই। আজি দুয়োজনৰ ভাগ্য বুলি ভাবা, লগ পোৱাৰ সুবিধাটো পালা। হয় ছাৰ। ঠিক আছে, কথা পাতা তোমালোকে। কি কাইলৈ ছোৱালী চাবলৈ যাব? অঁ, কাইলৈ তোমাক অফিচলৈ যাবলৈ মানা কৰিছে। কি হ'ল? তুমি দেখোন মোক মাতেই দিয়া নাই। অৱশ্যে তোমাৰ মাত দিবলৈ সময়ো নাই। বাৰু, মোক মাত দিয়া নিদিয়া সেইটো পিছৰ কথা। কাইলৈ অংকুশক
অফিচলৈ যাব নালাগে বুলি ক'বা। কিয়? তাক লৈ আমি এঠাইলৈ যাম। ক'ত যাব? ছোৱালীৰ ঘৰলৈ। কি হ'ল? ছোৱালীৰ ঘৰলৈ যাম বুলি কওঁতে চকু ডাঙৰ হৈ গ'ল যে? সেইবোৰ কথাত মন বেয়া কৰি লাভ নাই। ঘৰখনৰ ভৱিষ্যতৰ কথা আমি যেনেকৈ ভাবিছোঁ তুমিও ভাবিব লাগে। যদি অংকুশে বিয়া পাতিলে এই ঘৰখনৰ ভৱিষ্যতটো ভাল হয় তেনেহ'লে পাতক বিয়া। মোৰ একো আপত্তি নাই। আপত্তি নকৰিবা। আমি চখত তাৰ বিয়া পাতিবলৈ ওলোৱা নাই নহয়। পাতক বিয়া, মই কৈছোৱেচোন। এজনী এতিয়াও তল পৰা নাই। কথা কেনেকৈ কৈছে শুনিছা? তাই যেন অন্তৰ পৰাহে কৈছে। মনত কি ভাবি আছে আমি যেন গমহে পোৱা নাই। যি ভাবে ভাবি থাকক, পাতা নিদিলেই হ'ল। ফোনটো আহিব বুলি ভবাই নাছিলোঁ। সেইকাৰণেতো কওঁ মানুহ অলপ পজিটিভ হ'ব লাগে। নহয় হে, একো এটা খবৰ নাপালেনো কেনেকৈ আশা কৰিম? আৰে বিয়া বাৰু কথা, ঘপককৈ ডিচিশ্যন এটা ল'ব নোৱাৰে নহয়। সেইটো হয় বাৰু। এইৰ ভাগ্যখন বৰ ভাল যেন পাইছোঁ, বুজিছা? ভাগ্যখন ভাল নহ'লেনো বাৰু ইমান ধনী মানুহে ঘৰে বিচাৰেনে? মানুহ ঘৰ বৰ ধনী। ইমান ধনী মানুহৰ ঘৰত মিতিৰ কৰিবলৈ মোৰ ভয় লাগিছে। আকৌ আৰম্ভ কৰিলেনে তোমাৰ এই নিগেটিভ কথাবোৰ? এই মানে হ'ব এতিয়া আৰু একো ক'ব নালাগে। তাতে তুমি নাথাকা নহয়, তাইহে থাকিব লাগিব। তাকেই, আমাৰ নিচিনা ঘৰৰ ছোৱালী হৈ তাই সেইখন ঘৰত মিলিব পাৰিবনে নোৱাৰে তাকে লৈ মোৰ চিন্তা হৈছে। যিকোনো উপায়ে চিন্তা এটা উলিয়াই ল'বই লাগিব। ঠিক আছে দিয়া, মই একোৱে নকওঁ। একো নক'লে নহ'ব নহয়। কালিলৈ আগবেলাতে তেওঁলোকে পামহি বুলি কোৱা নাই জানো? কৈছে। তেনেহ'লে বজাৰ সমাৰ কৰাৰ কথা চিন্তা কৰিব লাগিব নহয়। বজাৰ পাতি আজি কৰি ল'বই লাগিব। কেইজনমান মানুহ আহিব বাৰু? 3-4জন আহিব, তাতকৈ বেছি নাহে। ফোন এটা কৰি সুধি ল'বা নেকি? এইটো কথা সুধিব নোৱাৰি দিয়া। মই যি কৈছোঁ সেইটোৱে হ'ব। তেনেহ'লে ময়ো ৰৈ নাথাকোঁ, লিষ্ট এখনকে বনাওঁ। যোৱা। কি কাইলৈ ছোৱালী চাবলৈ যাব? কাইলৈ তোমাক অফিচলৈ যাবলৈ মানা কৰিছে। এতিয়া কোৱা, তোমাৰ সেই সঠিক সময়টো আহিলনে? নে এতিয়াও কোনোবা আন ছোৱালী অনালৈ তুমি বাট চাই আছা? আৰু তেতিয়া এই সময়টো আহি লাভ কি হ'ব? কি হ'ল? একো নোকোৱা যে? মই কি কৈছোঁ তুমি শুনিছানে নাই? কেতিয়া আহিব তোমাৰ এই সঠিক সময়? আহিব, সময়মতে সময় আহিব। আহা অংকুশ, ছোৱালী চাবলৈ যাওক বা ছোৱালী ঘৰলৈ লৈ আহক, গোটেই কথাটো মোৰ ওপৰত ডিপেণ্ড কৰে। তেনেহ'লে তুমি ক'ব পাৰিবা ছোৱালী চাবলৈ নাযাওঁ বুলি? নকওঁ। কিয়? যদি নোকোৱাই কি ভাবি কৈ আছা যে সকলো কথা তোমাৰ ওপৰত ডিপেণ্ড কৰে বুলি? মোৰ ওপৰত ডিপেণ্ড কৰিছে কাৰণেহে কৈ আছোঁ। কোনে কি কয় কৈ থাকক, তুমি চাই যোৱা আৰু চিন্তা কৰাৰ কোনো দৰকাৰ নাই। অংকুশ, কৈছোঁ নে? মই যি কৈছোঁ সেইটোৱেই। মই এতিয়া অলপ ওলাই যাওঁ। ক'লৈ যাওঁ কি কথা একো নুসুধিবা। মাকো নকওঁ। তোমাক সুধিলে তুমি নাজানো বুলি ক'বা। দেৰি নকৰোঁ, সোনকালে আহিম। আৰে কৈ যোৱা, এটলিষ্ট মোকতো কৈ যোৱা। দিগদাৰ কি হ'ব? ইমানখিনি কৰাৰ পিছত মই তাক আৰু সহজভাৱে ল'ব নোৱাৰোঁ। কিন্তু সি যদি কিবা অপকাৰ কৰে? মই তাক আৰু সুবিধা নিদিওঁ। কি কৰিম বুলি ভাবিছে?
তাৰ মাকৰ অসুখ হৈ আছে আৰু মোৰ পৰা ছুটি বিচাৰিছে। ভাবিছোঁ তাক ছুটিটো দি দিওঁ একেবাৰে। সি যদি আহিব বিচাৰেও মই তাক বাধা দিম। লাহে লাহে সি বুজি উঠিব যে এইটো অফিচত তাৰ কাম শেষ হৈছে। ঠিকেই ভাবিছে বাৰু, কিন্তু যেতিয়া ইমানখিনি কাম কৰি আছিলে এতিয়া সেইবোৰ কাম কোনে কৰিব? কিয় সমীৰ নকৰিব? অলৰেডি মই সমীৰণক সেইটো পষ্টত এপইণ্ট কৰিছোঁ। কথাটো ভাল নহ'ব নেকি? কিয় সমীৰ নেকি জিতৰ কাম কৰিব নোৱাৰিব নেকি? পাৰিব, কিন্তু মই বেলেগ এটা কথাহে ভাবিছোঁ। কি কথা? যেতিয়া যেতিয়া জানিব তাৰ পোষ্টত সমীৰণক এপইণ্ট কৰা হৈছে, সি যদি সমীৰণৰ প্ৰতি বেয়া ভাৱ লয়। কি যে কথাবোৰ কৈ থকা নহয়। সমীৰণ হ'ল মোৰ এমপ্লয়ী। মই তাক কি কামত লগাওঁ সেইটো মোৰ কথা। ইয়াত বেয়া পাবলগীয়া কিবা আছে যদি যেতিয়া মোক বেয়া পাব। সমীৰণক বেয়া পোৱাৰ কোনো যুক্তিয়ে থাকিব নোৱাৰে। মই কাৰো বেয়া হোৱাটো নিবিচাৰোঁ। তুমি সেইবোৰ চিন্তা নকৰিবা। সি আমাৰ কাৰোৰে অপকাৰ কৰিব নোৱাৰে। সি কিমান তললৈকে যাব পাৰে সেইটো মই ভালদৰে জানো। ঠিক আছে, যি ভাল দেখে তাকে কৰক। মোক চিনি পাইছা? সেইদিনা যে পৰিছিলা, মই যে তোমাক নাকান্দিবলৈ কৈছিলোঁ, মনত পৰিছে? কি হ'ল, মনত পৰা নাই? মই কিন্তু তোমাক দেখিয়ে চিনি পাইছোঁ। তোমাৰ নামটো কি? নিয়ৰ। বাহ, বৰ ধুনীয়া নাম দেই। কোনে দিলে? মই নাজানো। তুমি মাক সোধা নাই? সুধিবাচোন দেই। তুমি ইয়াত আছা? অঁ, নিয়ৰ লগত কথা পাতিছোঁ। মই এদিন অফিচলৈ আহোঁতে সেইখিনিতে পৰিছিল। অঁ, দোকানলৈ লৈ গৈ কিবা কিনি দিম বুলি তুমিয়ে কৈছিলা নেকি? অঁ, তাই কৈছে নেকি? অঁ, কৈছিলে। তুমি গুচি যোৱা মই দেখাও পাইছিলোঁ, কিন্তু কেতিয়াও ভবা নাছিলোঁ সেই ল'ৰাজন যে তুমিয়ে হ'বা। চোৱাচোন, আমি ইমান ওচৰতে থাকি দূৰে দূৰে থাকিব লগা হৈছিল। তুমি কি ভাবিছা নাজানো, কিন্তু মোৰ আজি নতুন জীৱন এটা পোৱাৰ দৰে লাগিছে। এতিয়া এইবোৰ কথা নাপাতো নেকি? ঠিক আছে দিয়া। নিয়ৰ, এতিয়া আমি যাম ব'লা। জোনাকী, মই তোমাক কথা এটা ক'ম বুলি ভাবিছোঁ। কোৱা। তুমি যদি বেয়া নোপোৱা মই তোমালোকৰ ঘৰলৈ যাব পাৰিম নেকি? জোনাকীৰ ঘৰলৈ যাবা? অঁ, তাকে ভাবিছোঁ। যোৱা, ইমান দিনৰ মূৰত লগ পাইছা, তাকো ঘৰৰ ওচৰৰ ল'ৰা। জোনাকীৰ ঘৰটো চাই আহা। মইতো কওঁ জোনাকীয়ে তোমাক নিজেই মাতিব লাগিছিল। নহয়, মই মানে ক'বলৈ বেয়া পাইছা। ব'লা, মই থৈ আহিম তোমালোকক। আহা আহা। পৃথিৱীৰে জড়তাটো